সাবস্ক্ৰাইব কৰিব MKT চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে মোৰ MKT চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10 বা 9 একেই। আজি ক্লাছ 10 বা 9 অসমীয়া ৰচনাৰ বিষয়ে তোমালোকৰ মাজত আলোচনা কৰিম। আজি মই যিটো ৰচনা তোমালোকৰ মাজত আলোচনা কৰিব ওলাইছোঁ সেইটো ৰচনা মেট্ৰিকত ফাইনেলত 99% কমন আহি যায়। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰচনাটোৰ নাম হৈছে মোৰ প্ৰিয় গ্ৰন্থ। তোমাক আকৌ কৈ দিছোঁ যে ৰচনাটোৰ নাম হৈছে মোৰ প্ৰিয় গ্ৰন্থ। ইয়াৰ প্ৰথমে তোমালোকে পাতনটো লিখিবা। ইয়াৰ ষ্টেপ বাই ষ্টেপ মই যেনেকৈ তোমালোকক লিখাই দিছোঁ তোমালোকে এনেকৈ তোমালোকৰ নিজৰ বহীত লিখি ৰাখিবা। তাৰপিছত মুখস্থ কৰি এক্সামত ডাইৰেক্ট লিখি দিবা। তোমালোকৰ 10ৰ পৰা 10 পাই যাবা। ফাইনেল এক্সামত ৰচনা 10 মাৰ্কৰ কাৰণে আহে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। অতি গুৰুত্বপূৰ্ণ ভিডিঅ' তোমালোকৰ বাবে। প্ৰথমে তোমালোকে পাতনিটো লিখিবা। পাতনি কি কৈছে যে গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচালক। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্বেষণৰ প্ৰতি ধাৱমান কৰি তুলিব পাৰোঁ। গ্ৰন্থৰ সমান বন্ধু নাই বুলিও কোৱা হয়। এখন গ্ৰন্থই মানুহক অনাবিল আনন্দ প্ৰদান কৰিব পাৰে। সকলো দুখ কষ্ট পাহৰাই ৰাখি গ্ৰন্থ অধ্যয়নে মানুহক সকাহ প্ৰদান কৰিব পাৰে। সেইবাবে যিমান পাৰোঁ আমি গ্ৰন্থ অধ্যয়নক নিয়মীয়া অভ্যাস ৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। তাৰপিছত তোমালোকে লিখিবা যে অসমীয়া সাহিত্যৰ 2-4খন উপন্যাস, গল্প সংকলন আৰু জীৱনী গ্ৰন্থ আদি মই পঢ়িছোঁ। তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী নামৰ উপন্যাসখনে মোক বাৰুকৈও আপ্লুত কৰিছে। উপন্যাসখনে মোৰ কোমল মনত ইমানেই বেছি সাঁচ বহুৱাবলৈ সক্ষম হৈছে যে মই এই উপন্যাসখন এতিয়ালৈ কেইবাবাৰো পঢ়িছোঁ। সেইবাবে মোৰ প্ৰিয় গ্ৰন্থ হিচাপে মোৰ মিৰি জীয়ৰী কথাকেই লিখিবলৈ লৈছোঁ। তোমালোকে যিটো তোমালোকৰ পচন্দ নিজৰ ভিত্তিত তোমালোকে লিখিবা। মই লিখিছোঁ মিৰি জীয়ৰীৰ কথাই মই লিখিছোঁ। ইয়াৰ কবি হ'ল ৰজনীকান্ত বৰদলৈ। ইয়াৰ বিষয়ে মই লিখিছোঁ। তোমালোকে বেলেগেও লিখিব পাৰিবা। ৰজনীকান্তৰ বিষয়ে মই এতিয়া কৈ দি আছোঁ। ৰজনীকান্ত বৰদলৈ। অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম। তেখেত উপন্যাস সম্ৰাট নামেৰে জনাজাত। মানৰ দিনৰ আমলত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত মনোমতী, ৰহস্যদেও, লিগিৰী, দন্দুৱা, দ্ৰোহ, নিৰ্মল, বকত, ৰংগিলী আদি উল্লেখযোগ্য। মিৰি জীয়ৰীৰ বিষয়ে তোমালোকে লিখিবা যে মিৰি জীয়ৰী এখন সামাজিক উপন্যাস। চৰকাৰী চাকৰিত থাকোঁতে বৰদলৈয়ে মিৰি সমাজ এখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল। তাৰেই পটভূমিতে তেওঁ এই উপন্যাসখন ৰচনা কৰিছিল। মিৰি জীয়ৰী এহাল মিৰি ডেউকা গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। ডেকাজনৰ নাম আছিল জংকি আৰু গাভৰুজনীৰ নাম প্ৰাণেই। সোণশিৰিৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টুংগি ৰাখি থাকোঁতেই দুয়োৰে মাজত চিনাকি হৈছিল। এনেকৈ দুয়ো শৈশৱত ৰং ধেমালিৰ লগৰী হৈ পৰিছিল। কালক্ৰমত দুয়ো ডাঙৰ হ'ল। ল'ৰালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্ৰ-পাত্ৰী হৈ পৰিল। বিহুৱে পাবনে নাচি সিহঁতে আপোন পাহৰা হ'ল। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল।
মাক নিৰ্মাই এবেলিলৈ জীয়েকৰ পক্ষ ল'ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰে। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোৱাই কাটিবলৈ অহাটো ঠিক হ'ল। ইপিনে জংকি আৰু প্ৰাণেও মনৰ কথা পৰস্পৰে মানি দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে। টকা পইচা যোগাৰ কৰিবলৈ জংকি সোণাসুঁতি গাঁৱৰ মাইকীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল'লে। কুমুদে জোৱাই খাটিবলৈ আহিলেও প্ৰাণেই মন জয় কৰাত বিফল হ'ল। প্ৰাণেয়ে সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোণশিৰিৰ পাৰৰ হাবিত লুকাই থাকি গ'ল। সোণাসুঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাঁৱৰীয়াও জংকিৰ বাল পাইছিল। পিছে জংকিৰ পৰা প্ৰাণেয়ে বিষয় জনাত সহৃদয়তাৰে দুয়োটাকেই সহায় কৰিবলৈ ল'লে। জংকিৰ প্ৰাণেই ধৰা পৰিল। কছাৰীত দুয়োটাৰ বিচাৰ হ'ল। মাক বাপেকে প্ৰাণেক লৈ আহিল। কিছুদিনৰ পিছত প্ৰাণেই আকৌ পলাল। এই খবৰ পাই জংকিৰ প্ৰাণেই মাকক বাপেকক লগ ধৰি ক'লে যে এইবাৰ প্ৰাণেই অকলে গৈছে, এনেকৈ তাত আত্মঘাতী হ'ব। এইবাৰ মাক বাপেকে জংকিলৈ বিদ্যা দিবলৈ সৈমান হ'ল। জংকিয়ে প্ৰাণেকক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে প্ৰাণেকে বন্দী কৰি এদিন সিহঁতৰ তালৈ আনে। বন্দী অৱস্থাত দুয়ো দেখা দেখি হ'ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতে পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ'ল। বাৰেগামৰ দুয়োটা মৃত্যুদণ্ড বিহিলে। শাল মাৰি দুয়োটা দেহ বান্ধি গাছি মিৰিয়ে সিহঁতক উঠুৱাই দিলে নিষ্প্ৰাণ। চৰিত্ৰ বেছি নাই, তোমালোকে তাৰপিছত লিখি দিবা চৰিত্ৰ কি আছিল, যে তোমালোকৰ তেওঁলোকৰ চৰিত্ৰ কেনেকুৱা আছিল। চৰিত্ৰ হৈছে উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু প্ৰাণেই। মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু, সোজা সৰল। প্ৰাণেই দেউতাক তামেত সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰ্মা সৰল মাতৃ, কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ ধনী গামৰ ল'ৰা, জোৱেৰে সকলো পাবলৈ বিচাৰে। ডালিমী চৰিত্ৰ, ত্যাগৰ আদৰ্শৰে মহীয়ান। জংকিৰ বাল পোৱাৰ বাবে তাই স্বাৰ্থ ত্যাগ কৰি জংকি প্ৰাণেই মিলনৰ বাবে যথাসাধ্য সহায় কৰি বাৰেগামৰ নিষ্ঠুৰ। তোমালোকৰ কাৰণে মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'টো যদি তোমালোকক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো তোমালোকক যদি ভাল লাগে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।